নমস্কাৰ বন্ধু বান্ধৱীসকল কাইলৈ ঘোষণা নহয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল এই কথা জনালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাই পৰীক্ষাৰ ফলাফলক লৈ ভুৱা বাতৰি প্ৰচাৰ হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ফলাফল ঘোষণাৰ তাৰিখ ঠিৰাং হ'লে আনুষ্ঠানিকভাৱে জনোৱা হ'ব। আপোনালোকে নিশ্চয় গম পাইছে যে হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফলৰ সম্পৰ্কত বিভিন্ন উৰা বাতৰি প্ৰকাশ পাই আছে। তেওঁ লগতে কয় যে 10 মেৰ ভিতৰত ফলাফল ঘোষণা কৰিব পাৰিম। CBSEৰ ফলাফল ওলাবলৈ এতিয়াও বাকী আছে। 93টা বিষয়ক লৈ 4টা ষ্ট্ৰীম বিজ্ঞান, কলা, বাণিজ্য আৰু ভকেচনেলত আমি পৰীক্ষা অনুষ্ঠিত কৰিছোঁ। অৰ্থাৎ 10 মেৰ ভিতৰত ফলাফল ঘোষণা কৰিব পাৰিম বুলি তেখেতে ঘোষণা কৰিছে। ইফালে উচ্চতৰ মাধ্যমিকতো এইবাৰ শীৰ্ষস্থান থাকিব নে নাই সেই সন্দৰ্ভত সিদ্ধান্ত লোৱা হোৱা নাই বুলি কয় ৰুক্ম গোহাঁই বৰুৱাই। পৰীক্ষা নিয়ন্ত্ৰণ সমিতিৰ উমৈহতীয়া সিদ্ধান্তৰ অন্ততহে এই সন্দৰ্ভত মন্তব্য কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে। অৱশেষত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই মন্তব্য প্ৰকাশ কৰিলে। গতিকে আপোনালোকে নিশ্চয় উৰা বাতৰিবিলাকত বিশ্বাস নকৰিব। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ফালৰ পৰা এই কথা জনোৱা হৈছে যে কাইলৈ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নহয়। আজিলৈ আহোঁ, ধন্যবাদ।